বিধায়ক প্ৰমোদ বৰঠাকুৰে উন্মোচন কৰিলে ডিৰিংপথাৰ হাইস্কুলৰ 15,83,000 টকা ব্যয় সাপেক্ষে নিৰ্মিত উন্নত প্ৰযুক্তি সমৃদ্ধ পুথিভঁৰাল। বিশ্বনাথৰ ডিৰিংপথাৰ উচ্চ ইংৰাজী বিদ্যালয়ত আজি উন্নত প্ৰযুক্তি সমৃদ্ধ নৱনিৰ্মিত পুথিভঁৰাল বিধায়ক প্ৰমোদ বৰঠাকুৰে উন্মোচন কৰে। আনহাতে বন্তি প্ৰজ্বলন আৰু ফলক উন্মোচন কৰে ক্ৰমে জিলা শিক্ষা বিষয়া ভৱেন দেউৰী তথা বিধায়ক প্ৰমোদ বৰঠাকুৰে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ সমগ্ৰ শিক্ষা অভিযানৰ দ্বাৰা আবণ্টিত 15,83,000 টকা ব্যয় সাপেক্ষে নিৰ্মিত 54 ফুট দীঘল আৰু 28 ফুট বহল আটকধুনীয়া উন্নত প্ৰযুক্তি বিশিষ্ট পুথিভঁৰাল ছাত্ৰ ছাত্ৰীৰ বাবে মুকলি কৰা হয়। শিশুসকলৰ শৈক্ষিক তথা বৌদ্ধিক বিকাশৰ লগতে পুথি অধ্যয়নৰ অভ্যাস গঢ়ি তুলিবলৈ এই পুথিভঁৰালে ছাত্ৰ ছাত্ৰীসকলৰ মাজত লক্ষ্য প্ৰাপ্তিৰ ক্ষেত্ৰত ফলপ্ৰসূ সাৰ্থকতা লাভ কৰিব বুলি আশা কৰা হৈছে। বৰ্তমান এই বিদ্যালয়ত 1123 গৰাকী ছাত্ৰ ছাত্ৰী অধ্যয়ন কৰাৰ বিপৰীতে 14 গৰাকী শিক্ষক শিক্ষয়িত্ৰীয়ে পাঠদান কৰি আহিছে। বিদ্যালয়ৰ সহকাৰী শিক্ষক মলয় মহন্তই আঁত ধৰা সভাত বিশ্বনাথ জিলাৰ জিলা প্ৰাথমিক শিক্ষা বিষয়া ভৱেন দেউৰী, বিশ্বনাথৰ খণ্ড প্ৰাথমিক শিক্ষা বিষয়া কিশোৰ ৰাজবংশী, অৱসৰপ্ৰাপ্ত সংলগ্ন প্ৰাথমিক শিক্ষা বিষয়া কৰুণাকান্ত ভট্ট, বিদ্যালয় পৰিচালনা সমিতিৰ সভাপতি জয়ন্ত শইকীয়াকে আদি কৰি বহু গণ্যমান্য ব্যক্তি। শিশু আৰু কৈশোৰ পুথিভঁৰাল 23-24 বৰ্ষৰ পইচা টোটেল 16 লাখ টকা আছিলে। 32,000 টকা তেখেতে ৱেষ্টেজৰ তেখেতসকলে ৰাখিছে। টোটেল 15,83,000 টকা সম্পূৰ্ণ লাইব্ৰেৰীটো আমি কৰিলোঁ। আজি মাননীয় আমাৰ বিশ্বনাথ বিধানসভাৰ বিধায়ক মহোদয় শ্ৰীযুত প্ৰমোদ বৰঠাকুৰদেৱক আমি নিমন্ত্ৰণ কৰি শুভ উদ্বোধন কৰিলোঁ। আৰু এই লাইব্ৰেৰীয়ে এই পিছপৰা অঞ্চলত যথেষ্ট প্ৰভাৱ ৰাখিব। অসম চৰকাৰে প্ৰতিটো পঞ্চায়তত এখন বিদ্যালয়ত স্মাৰ্ট লাইব্ৰেৰী নিৰ্মাণ কৰিবৰ বাবে প্ৰায় 16 লাখ ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবৰ বাবে অনুমোদন দিছিলে। আজি ডিৰিংপথাৰ হাইস্কুলে সুন্দৰভাৱে আপোনালোকে দেখিছে খুব সুন্দৰভাৱে এই গৃহটি নিৰ্মাণ কৰি উলিয়ালে। আৰু স্থানীয় বিধায়ক হিচাপে মই আহি এই গৃহটিৰ শুভাৰম্ভণি কৰিলোঁ। মোৰ লগত ডিষ্ট্ৰিক্ট এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, ব্লক এলিমেণ্টাৰী এডুকেশ্যন অফিচাৰ, বিদ্যালয় পৰিচালনা সমিতিৰ সন্মানীয় সভাপতি মহোদয়, বিদ্যালয়ৰ প্ৰধান শিক্ষকৰ লগতে সমূহ শিক্ষক কৰ্মচাৰী, স্থানীয় ৰাইজ উপস্থিত আছে। মই আশা ৰাখিছোঁ এই গৃহটিৰ জৰিয়তে এই বিদ্যালয়ৰ যি পাঠ্যপুথিসমূহ থাকিব আৰু ছাত্ৰ ছাত্ৰীবিলাক ইয়াৰ পৰা উপকৃত হ'ব। ধন্যবাদ। আহক।